Ora kız, yo toy lagi bachar. Hey, from Big Boss IB. Yo ani ki, yo sabi amako helwa dibi alok nagi. So good morning Big Boss. Moi captain হিচাপে মই সোনকালে উঠিলো আৰু মানে সাফা সাফা তো কৰিব লাগে আজি যি ৰ'দ দিছি বাপৰে আগতে ৰ'দ পৰি আছে যে এই গৰম খনত So Big Boss, good morning. এটা সাউন্ড বাজি আছে খাদ্য বিভাগটো মই আছো আৰু আছে দুইজন কোনবা কিন্তু আমি হেল্পে নকৰে এই দুপনি বেৰা উঠছো ৰাতি যি মোৰ কামাৰ নিজে চাব নছো নিজে খাই আছো কিন্তু খোৱালো কিন্তু Good morning. Good morning. Manusia sini. Kita tu dah hai mana muka nasi. Morning. Saya lihat apa lagi saya lihat. Jalan. Ayo mana? Itu ini keras. Mau time keras ya itu. Pada mau keras ya. Kunjira aku thuleur na ate. Saka kali খেলাখন দেখছ না Satai hoiছে. হঠাৎ মানে কি এতে তুমি এটা বস্তু বুজি দিয়া ক্ৰাছ কাক বুলিব ক্ৰাছ আৰু ভাল পোৱাৰ মাজত ক্ৰাছ ডিফাৰেন্স মানে কি জানো না ভাল পোৱাটো তুমি জাকে জাকে ভাল পাবা ক্ৰাছটো হ'ল কি যাক মানে বহুত ভাল লাগে ভাল পাবা মন যায় কিন্তু তাক তেওঁ পোৱাটো বহুত মুস্কিল সেইটো ক্ৰাছ সহজত নাপাব তুমি কিন্তু বহুত ভাল লাগে তুমি দে কি সহজতে নাপা নেকি আমাৰ মোতকে বহুত ওপৰ লেভেল না কেনেকে ওপৰৰ লেভেলৰ she is on the highest level আছে না অলপ সাৱধান আছিল এই তই যদি হাগা বিচৰি কোন এই তো হাগা জাগা কোনবা দখি দিব নেকি এই পথাৰ জাগে যা যদি যা কি যা হাগা জাগা কোনবা তো দখি দিব খাও দখি দিব হাগাও দখি দিব উঠি কিনে বেলেগ কাম নাই মোৰে খোৱাই কাম পইচা বনলো সস ধুই কিনে বাকি গিলা সব আড্ডা মাৰি আছে দে আৰু ক'ত থাকো দে यार এই বিকজ এই পানী চানি লৈ পুরো রেডি হয়েছো হাগা লাগছি মোর ঠান্ডা তাতে থিয়া দিয়েছে ওয়াই দরজা নাই তাতে পথারতে আড্ডা যাব লাগিল আর পাইলে আর চাও ৰাতিপুৱা উঠি চকু মেলবাই পৰা নাই কিন্তু আজি মোৰ টেনচন আজি যদি কোনোবাই বেছি বকে না মাৰি দিম মই কৈছো মাৰি দিম আমি থাক খাই কৰো আৰু বুঝা গুড মর্নিং বিগ বস রক্তিম নাকি মানে ই অলপমান গুন্ডা টাইপ কৰি আছে কিবা গুন্ডা নেকি কেতিয়াৰ পৰা মানে গুন্ডাৰ হেতু দি আছে মানে দম দে কাবাক কিবা কৰে ভাল দেখা নাই মই মানে মনটো বেয়া কৰিছে বনশ্ৰী what happened এই ৰক্তিম নাকি মানে অলপ গুন্ডা টাইপত আছে জানো গুন্ডা well this is my advice for you no stay away from Raktim all right he's not the right person to be around always maintain few distance from him all right and if he says something badly to you you just tell me I will take care of him কৰবা নৰে নহয় মানে গুন্ডাৰ নিচিনাকে আছে আৰু ভাল দেখা নাই ও বাকি আইলে কি হইছে পানী খাবা নেকি বটলটো পানী অলপ ভৰে আনো তো আমার পৰা খুঁজবে নৰা নেকি পানী নাই তাক কৈছো তুইতো আহিছি মাত্ৰ আমিতো কাম কৰি না পতা আপে কি পৰা খুঁজা আমি পানীটো লৈ বেলিছো আমিতো থাকোই কাম কৰি Big Boss আকি লাগি থৈ যায় আর ভাল আকিন ছাড়ে Big Boss ভাল লাগছি এই ক্যাপ্টেনটো থাকাত বয়সলো না নামত হবা বুঝি আনছি বাকি দেখলে মই দাঙি থাকি আনছো আর কোনবা আপি কি আসি বইছি আগতে এটা চেনি দিয়েছে আমি আর কাম লাগাতে দাঙিয়েছো তো আগলে হানার এই ক্যাপ্টেন আর আমার ঠিক আছে ভাল লাগছে আপি থাকে তো অলপ বাদ দিছো এতিয়া অলপ মানে চাফা কৰা ঠাণ্ডা লাগো নেকি আমি যাক এই পানী বটল পানী খাই কিনে এই নেকি এই নিয়ম মানুহৰ এই নিয়ম চাফা কৰিব লাগিলে কি কৰিবি নিজে কৰো দে আজি আমি বনাও নেকি আজি আমি বলবো খাও মই গিলাম রান্না ভালো চলো মানালগে আমি বনাম নাই ভালকে যাও তুমি বনাবা আমি আছি গিতে বনাও কি কাজে লাগে বাইজে আমার আপু লাগা শুনো জলবাৰ বনশ্ৰী ভাত বনছিল এনেকুৱা টেষ্টি হৈছিল সেইকাৰণে কৈছোঁ এওঁৰ বহুত বঢ়িয়া বনাব জানে সেইকাৰণে ইয়াকে বনাব দিছোঁ হলিও আৰু এনিটাইম বনশ্ৰী কৈ থাকিলে নালাগে নহয় এইটো শুদ্ধ ক'বাই লাগিব কি ক'ব বেছি আল্লাহ কৰি নালাগে এতিয়া অলপ বহাই থকা এন্ডে সব পুতেশ খাবা বনবা না মই লাগবো মানে এটা নেক্সট দিবা আছে তুমি মেঘালি
আকাশৰ বিজুলী এনে দিব লাগিব মিউজিক দিয়া সকালে কণী খুৱাইছি আজি মাংস দিছি আজি মাংস বনাই খুৱাও Hey, come on, Humpida. You know, you seem to be very upset. What happened? What is the case? মানে কি হৈছে জানা ভোক লাগছে আৰু প্লাছ গা চাও ইমান ভাল নহয় তাইতো কোনোবা আছে মন মাৰি কোনোবা আছে কিবা কৰি মানে আটা হোৱা নাই গোটাই যায় খানা খাওঁতো কাজিয়া লাগে কি লাইফটো ধৰিব কাৰণে তাকেইতো ৰ কি ভাব হৈছে আৰু আজি কিবা এটা আছে নহয় সাতটা Come on, yaar. We all are hungry right now. We have not also eaten anything since the morning. মানে You should, you know, continue with the energy, right? এনাৰ্জি নহয় এনাৰ্জিটো কি জানা এনাৰ্জিটো থাকে যদি ধৰা গাটো ভালে থাকে বা খাদ্য পাতি যদি ঠিকে থাকে এই খাই ইমান ভোক লাগছে মনতে আঞ্জা লাৰি আছে কেতিয়াবা আঞ্জা ভাত দিব কেতিয়াবা খাম বিগ বছ পানী নাই আমাক পানী লাগে আৰু আজি কাম কৰি আছোঁ যদিও মানে মন বেয়া সঁচাই কৈছোঁ টেনশ্যনে খাই ফেলছি মাথা পানী যাই আছে তো দানা পানী চবৰে হৈ গ'ল বৰ্তমান এতিয়া আমাক বিগ বছৰ ফালৰ পৰা এটা দিছে টাস্কটো নান মানে কাৰ কি মানে টেলেণ্ট আছে সেইটো দেখাব লাগিব আৰু যাতে মই কেপ্টেইন হ'লে মানে মোক জাৰ্জ বুলি নকওঁ আৰু মই মানে নম্বৰ দিব লাগিব কাক কেনাই কোনে কি মানে কেনাই কৰিছে আগৰ পৰা 10ক লাগি তাৰপিছত মানে যোনটো উইনাৰ সেইটো ঘোষণা হ'ব আৰু ডাঙৰ মানে এটা মানে গিফ্টৰ মানে আয়োজন কৰিছে মানে এইটো আমি আমাক কোৱা গৈছে মানে তো যোনে উইনাৰ হয় মানে তাক দিয়া যাব চবেই এতিয়া খেলবা আহিলি হ'ল চবা তাড়াতাড়ি বহি কলম লৈ ল'লোঁ আৰু আমাৰ প্ৰথম প্ৰতিযোগী কেদাৰনাথ পংকজ তো যিহেতু মোক প্ৰথমে মাতিলাক তাৰমানে পংকজ কেদাৰনাথ বুলি তো মোৰ নিচিনাই মই যেনেকৈ চাইকেল চলাইছোঁ মোৰ নিচিনা এনেকৈ যদি কোনোবা ব্যক্তি আছে বিগ বছত তেনেহ'লে হ'লি হ'ল আৰু এই মানে হেৰিতে মই এটা গান গাবৰ কাৰণে চেষ্টা কৰিছোঁ মাটিৰে চিলিমতে ভাং খাই মহাদেৱে দুগু 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 দম্বৰুবাই ভাং খাই তুলা কুচনিতে তুপুলা জটাধাৰী বলিয়া হৰ হৰ মহাদেৱ পংকজ বাৰ হৈ গ'ল এতিয়া মোৰ মিঠি আহি আছে ৰক্তিম দা তো বিগ বছ হৈছে মই চবতকৈ ভালকৈ চাগে মই পেটলা দেহাটো লৈ কিনে মই ডান্স কৰোঁ আৰু যিহেতু ডান্স কৰিব আৰু মোৰ দ্বাৰা কাৰোবাৰ এনেকৈ ডান্স কৰিব নোৱাৰে ক'ব পাৰা নৰে পাছ আহি আকৌ কিবা এটা নম্বৰ দিলোঁ বাৰু সহজত মানুহ যাতে মোৰে ভাই কিন্তু মই এটা ইলিগেল কৰা নাই দেই লিগেলটো দিছোঁ তো এইবাৰ মই মাতিব গৈছোঁ আমাৰ অলপ জ্যেষ্ঠ শুন্তি দা বছ টেলেণ্ট বুলি ক'লে কি ক'ম তথাপিও মই এখন নাটক কৈছিলোঁ আৰু নাটকখনত মই প্ৰথম স্থান পাইছিলোঁ তাৰে মই এটা সংলাপ কৈ দিছোঁ হেই দাদা আজি মোৰ ৰিজাল্ট দিলেও কিন্তু সেই ৰিজাল্টক লৈ মই একেবাৰে সুখী নহয় দাদা মই একেবাৰে সুখী নহয় কাৰণ কি জানা দাদা তই মোক লৈ বহুত সপোন দেখিছিলি কিন্তু তই আজি নিজেই পংগু হৈ থাকিলি কিন্তু জীৱনত তোৰ অবিহনেই জানো মই ল'ব পাৰিম তোৰ জীৱনৰ দায়িত্ব ঘৰখনৰ দায়িত্ব হেই দাদা তই এই হুইল চেয়াৰখনত বহিয়েই মোক তই আশীৰ্বাদ কৰ যাতে মই মোৰ জীৱনত সফল হওঁ নমস্কাৰ আমাৰ নেক্সট আছে বেলেগ ভাষা কোৱা মানুহ ইংলিছ ব্লগাৰ So Big Boss, মোৰ যিহেতু বেছি টেলেণ্ট নাই আৰু মোৰ ইংলিছত অলপ টেলেণ্ট আছে আৰু বেলেগ টেলেণ্ট আছে সেইটো আজি নেদেখাওঁ ইংলিছত মই আজি মানে অৰ্ণৱ গোস্বামী এজন বিখ্যাত জাৰ্নেলিষ্ট হয় তেওঁৰ এটা মই মিমিক্ৰি কৰিম যিহেতু অৰ্ণৱ গোস্বামী এজন বিখ্যাত তাৰমানে নিউজ এংকাৰ গতিকে তেওঁ ডিবেট শ্ব' এটা চলায় তাত তেওঁ এংকাৰিং কৰে তাৰ কাৰণে মই বহিব লাগিব তাত এতিয়া মই চেয়াৰখন লৈ আহিছোঁ তাত বহি পেলাই মই এংকাৰিংটো কৰিম অলপ মানে ডিবেটটো এনেকুৱা হৈছিল তাৰমানে ৱাৰিছ পাঠান বুলি এজন মানুহ আছিল তেওঁ মানে আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত জনগণ মন তেওঁৰ কাৰণে তেওঁ সেই গানটো চলালে তেওঁ মানে থিয় নহয়
সেইকাৰণে এটা ডিবেট হৈছিল, অৰ্ণৱ গোস্বামীয়ে ডিবেটটো কৰিছিল আৰু সেই তাৰে অলপ অংশ মই তাৰমানে ইয়াত কৈ দিছোঁ। So Mr. Waris Pathan, I want to ask you one question and the nation wants to know. If you feel that you are a great Indian, then why can't you stand up for Jana Gana Mana? What is your problem? Why can't you stand up for 52 seconds to respect our national anthem? What is your problem? Actually, people like you should be called anti-nationals and you should be thrown out of our country. You should be kicked out of our country. You are enemy to this country. এবাৰ মই আমাৰ অলপ ছোৱালী ফালে যাব খুজিছোঁ, ছোৱালীৰ অস্মিতাক মাতিব খুজিছোঁ মই। মোৰ টেলেণ্ট বোলা এনেকুৱা একো নাই, মই নাচোঁ বা ৰিলছ কৰোঁ, তাৰে মই ডেন্স এটা কৰি কিনে দেখাওঁ। আহিল বিগ বছৰ খেলা আহি উভতিলে এইবাৰো ৰাকেশৰে মেলা এয়া খেল নহয় মানুহবোৰৰ ৰিয়েলিটিৰ খেলা চবে নিজে নিজে দেখুৱাব প্ৰদৰ্শনী মেলা অসম বিগ বছে আহিবি এবাৰ মানে মই মাতিব খুজিছোঁ মানে আমাৰ ৰাধাৰ প্ৰেমিক কৃষ্ণ, যিহেতু মোক যাচে মাতলাকে মানে কিবা এটা টেলেণ্ট দেখাবাক গ'লে, তো টেলেণ্ট বুলি ক'লে মোৰ একোৱেই নাই, তো মই ভাবিছোঁ অন্ধকে হয় আজি। তো মানে এই ভেকচন কৰিব খুজিছে, অন্ধ হৈছে, তাৰ পৰা অভিনয়টো ষ্টাৰ্ট কৰিব, চাওঁ আমি কেনে হয়। সেইফালে নহয় সেইফালে খাবো বাপা। মাতিব খুজিছোঁ ঋতু, যিহেতু মানে জাষ্টে মোক মাতিলাক, তো মানে মোৰ এনেকুৱা বিশেষ টেলেণ্ট নাই, তো আমাৰ যোনটো বিগ বছৰে গান আছে, তো সেইটো গানতে মানে অলপমান কিবা কৰি মানে গায়কো নহয় ডেন্সাৰো নাই আৰু মিক্সিং কিবা এটা হ'ব আৰু। বিৰাল জোখত আহিল বিগ বছৰ খেলা আহি উভতিলে এইবাৰো ৰাকেশৰে মেলা এয়া খেল নহয় মানুহবোৰৰ ৰিয়েলিটিৰ খেলা চবে নিজে নিজে দেখুৱাব প্ৰদৰ্শনী মেলা অসম বিগ বছে আহিবি হয় নেকি চাবি আমাকো খেলবা দিবি অলপ নে কি চবে খেলাব ৰাকেশৰে খেলা ইয়াত নাই কোনো জান জোত মৰমৰে মেলা বিৰাল জোখত আহিল বিগ বছৰ খেলা আহি উভতিলে এইবাৰো ৰাকেশৰে মেলা চবে খেলাব ৰাকেশৰে খেলা ইয়াত নাই কোনো জান জোত মৰমৰে মেলা চবে দেখুৱাব নিজে নিজে প্ৰদৰ্শনী মেলা আজি আকৌ আহিল বিগ বছৰ খেলা আজি বিগ বছৰ খেলা ঠিকেই কৈছা, কিন্তু এইটো আচলতে মই টেলেণ্ট কথা আঁচ দিছিল, তইতো ৰোমাঞ্চ কৰি দিছা, যি নহওক আনি লৈছোঁ দেই আৰু হ'ব মই চাম কি কৰিব বাৰু। হ'ব ভাইগিলা ক'ব নালাগে, মই মিলামতো হৈ যাব, ৰোমাঞ্চ কৰিব আহে গম পাবি যা। তই এইবাৰ মই মাতিব খুজিছোঁ বনশ্ৰীক। মানে টেলেণ্ট দেখাব দিছে, টেলেণ্ট মানে এতিয়াতো নাগৰা চাগৰাও বজাব জানো বা তাল চাল বজাব জানো, ইয়াতে ক'ত নাগৰা আছে বা তাল আছে, তো মানে গান এটাই গাম আৰু গান গাবা মানে ভুলো হ'ব পাৰে, এনে গাম আৰু শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশা চৰণা শনি বঢ়িয়া হৈছে বঢ়িয়া 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 বাহিৰা মানুহ ওলাই এবাৰ অলপ চৌকা মানুহবিলাক কিবা কিবি শুনো আৰু বগাপি মৌৰি। বিগ বছ মোক যাতে মাতিলাকে মোৰনো টেলেণ্ট বোলা বস্তু কি আছে, মই এটা বিয়াৰ গীতকে গাই দিওঁ দে। ফুল চন্দন তুলসী ফৰিলে নফৰিল ৰাধা তোমাৰ কলচী পানী তুলি ৰাধা ফুল চন্দন তুলসী
পিছলে নাচাবা ফুল চন্দন তুলসী দে আর বিয়াখান পাততেই লাগবো আর গানটো মনত কৰি দিলে মাঘত শুন্তিৰ বিয়া এবারে বড়ি বিখ্যাত রাঁধুনি মনোজ আইলিয়াল বিহু প্ৰিয় মোৰ বেলেগ টেলেণ্ট নাই মই নাচিবই জানো মই বিহু মাৰি ঘূৰি ফুৰো সেইকাৰণে মই এতিয়া বৰ্তমান নাচিম এতিয়া Yo thank lagi bacang. From Big Boss IB. Oh ini ki. Yo sabi amaku helwa dibi alap nagi ay. Superstar. Sobe khela bolo rake sore khela at nai kuno janjut moro more mela. Viral jokot ahil Big Boss or khela ahiu botile baru rake sore mela. Sobe khela bolo rake sore khela at nai kuno jan. তো বিগ বছ মই নাচি দিলোঁ কেনে হৈছে আপোনালোকে জনাব চাল তো আহি আমি অৱশেষত শেষৰজন প্ৰতিযোগীলৈ ঢাপলি মেলিলোঁ এইবাৰ আমাৰ প্ৰতিযোগী মাইকেল বিগ বছত মৰি যায় কিন্তু কণ্টেণ্ট দি অকল কণ্টেণ্ট দি বাগৰিয়া বজায়া কণ্টেণ্ট লাগে কণ্টেণ্ট ওই লাস্টিক ও তুমি বনি কি রোমান্টিক উঠা ঠানিলা লিপস্টিক এই কারণে গাওরাই যে তোমাক বলে হাঙ্গাটিক ওই লাস্টিক তুমি বনি কি রোমান্টিক ঠানিলা লিপস্টিক এই কারণে গাওরাই যে তোমাক বলে হাঙ্গাটিক চলতে কন্তে কৰি থাকোতে এজনী ছোৱালীও মোৰ প্ৰেমতে পৰিলে তাইৰ নাম হ'ল মিয়া দেখিবলৈ ধুনীয়া তাইৰ মিঠা হাঁহিটি খাই দিলে মোৰ আৰু বেলেগ গান ধৰি দিয়া নাচা কঁকাল ভাঙি বঢ়িয়া ধন্যবাদ হেপী বিগ বছ চালা তো মানে আমি উইনাৰ ঘোষণা কৰিব লৈছোঁ মই কোনে কি নম্বৰ পাইছে মানে সেইখিনি মানে মই কৈ দিওঁ আৰু কাৰণ মোক দুখ চুখ নধৰিলে হ'ল মই লিগেলি দিছোঁ মানে আৰু মানে ডুপ্লিকেট কৰা নাই আকৌ তো ফাৰ্ষ্ট পংকজ আছিল পংকজক মই 7 দিছোঁ তাৰপিছত আমাৰ ৰক্তিম আছিল ৰক্তিমক মই 6.5 দিছোঁ তাৰপিছত সুন্তিদা আছিল সুন্তিদাক মই 10 দিছোঁ তাৰপিছত অস্মিতা আছিল অস্মিতা 8 দিছোঁ তাৰপিছত কৃষ্ণ আছিল কৃষ্ণক 9 দিছোঁ তাৰপিছত ইংলিছ ব্লগাৰক 7 দিছোঁ তাৰপিছত ঋতুক 7 দিছোঁ আৰু বনস্ত্ৰীক 10 দিছোঁ মৌৰিক 8 মনোজ 9 মাইকেল 20 খেলা আহিও বতিলে বাৰু ৰাকে চৰে মেলা এয়া খেল নহয় মানুহবোৰৰ ৰিয়েলিটিৰ খেলা চবে নিজে নিজে দেখুওৱা দৰ্শনী মেলা বিজয় হিচাপে মানে মাইকেলক গামছাখন দি দিলোঁ আৰু বিগ বছ মোক কোনো বেয়া পাই লাভ নাই মই মানে যিখিনি চবৰে পাৰফৰ্মেঞ্চ ভাল হৈছে মই নকওঁ তো মই তাতকৈ যাৰ বেছি ভাল হৈছে মানে মই সেইখিনি দিছোঁ আৰু মানে মোৰ লগতে মানে আৰু কাৰো বেয়া ভাৱ নাই মই কাকো মানে ডুপ্লিকেট কৰি দিয়া নাই মই যিখিনি লিগেল দিছোঁ আৰু তাৰ মাজতে মই কওঁ আমাৰতো মাইকেলেতো পালাকে মাইকেলৰ লগতে মানে আৰু দুজন আছিল বনশ্ৰী আৰু আমাৰ কুন্তিদা যুটীয়া পুৰস্কাৰটো মানে বিগ বছৰ তৰফৰ পৰা কিবা এটা পইচা দিয়াব ইমানে আৰু ইমান ফূৰ্তি কৰিলোঁ এতিয়া বিগ বছে দি দিলাক মানে আমাক এটা ইভিকশ্যন টাস্ক মানে আজি এটা বাহিৰ হ'ব আৰু বাহিৰ হোৱাটো খাটাং মানে তো মই গোটেই টাস্কটো পঢ়ি দি আছোঁ 1 নম্বৰ প্ৰথমে গোটেইকেইজন প্ৰতিযোগী এক্টিভিটি এৰিয়াত একলগ হ'ব লাগিব 2 নম্বৰ প্ৰত্যেকজন প্ৰতিযোগীয়ে এজন এজনকৈ আহি যিকোনো এজন প্ৰতিযোগীৰ নাম ল'ব যিজনৰ বিগ বছত অংশগ্ৰহণ এতিয়ালৈকে আটাইতকৈ কম আৰু বিগ বছ হাউচত থকাটো মানে ডিজাৰ্ভ নকৰে 3 নম্বৰ নাম লোৱা প্ৰতিযোগীজন দুখোজ আগুৱাই আহি থিয় হ'ব তাৰে পিছত 4 নম্বৰ হ'ল সেইমতে সেইজনক স্প্ৰে মাৰিব
5 নম্বৰ শেষত যিজন প্ৰতিযোগীৰ নাম বেছি সংখ্যক প্ৰতিযোগীয়ে ল'ব সেইজন প্ৰতিযোগী বিগ বছ হাউচৰ পৰা বাহিৰ হ'ব এইখিনিয়ে কালি কথা মনত পৰিছে কালি মোক 8 টাইপত দিছে কিজনী মই যাওঁ আজি মই এতিয়া তাকে ভাবিছোঁ মই যোৱা হৈছোঁ ঠিকে যদি মোকো মাৰি দিয়ে কোনোবাই তাকে কি কৰে ঠিক নাই মানুহ কথা ধৰিব নোৱাৰি আজি কিবা কালি কিবা Well, yesterday's eviction was a joke, but today it's not a joke. Seriously, someone has to go from here today. So I don't know who is going to be. স্প্ৰে আছে আপোনালোকে দেখা পাইছি এইটো আপোনালোকে মানে যাক বেয়া পায় বুলি নকওঁ আৰু যাক মানে আপোনালোকে বাহিৰ কৰিব তাৰ মাৰলি হ'ল মুখত আৰু কি যাতে একো নহয় তাৰ কাৰণে তাক চশমা পিন্ধাই দিলে হ'ল কাৰণ বেয়া লাগে না আমাৰ লগতে আছিল একযোৰা পিন্ধাই দিব বাকী ইমানে কৰিলি হ'ল চব ওলব বাৰু বেয়াও লাগব কোনোবা যোনে ওলাই কিন্তু মইতো নোলাই বাৰু টেনশ্যন নাই কাৰণ মই কেপ্টেইন মানুহ না মই ভাবিছোঁ মানুহ মতা দায়িত্বটো মোক দিছি তো মই প্ৰথম ছোৱালীকে মাতোঁ মৰি মনত তাইকটো চবেই হ'ল তাইৰ মনত কোনে বেয়া চাওক পইন নে মোক মাতলাকে ইয়াতে মই পংকজ ভাইৰ কথাই কৈছোঁ সি মানে বহুত কিবা কিবি বকি থাকে আৰু ভাল নালাগে সিমান এটা দিল বাদ দিয়ে আনিছি ভাল মাখিনি পইচা ৰাখা ইমান পইচা দিন যাতে আবিটো বাদ দি আগে নামটো কৈ ল তাৰপিছত তো যিহেতু বিগ বছে কৈছে মানে যাৰ মানে হেৰিটো কম মোৰ হিচাপত পংকজ দাৰে অলপ মানে কম আছে কাৰণ তেওঁ এনে ঘূৰি থকাত দেখি পাওঁ আমি এনে ঘূৰি থাকাই কাৰণ কেমেৰাটো নকয় তাকে আৰু বেয়া পাই লাগে অ'কে মইতো জেণ্ডাৰ দুটা মাতি দিলি হ'ল বেয়াছে নাপাওঁ আৰু ডাইৰেক্ট সঁচাটো আছে এই আমাৰ এটা শোকাব পৰিস্থিতি অতি দুখ লগা ঘটনা যে আমাৰ মাজৰ পৰা এজন যাব খুব বেয়া লাগিছে মোৰ কিন্তু নকওঁ যে পইচাৰ খকত চব কৰিব লগা হৈছে ধন্যবাদ মই মানে ইমানেই বেয়া না প্ৰথম দুটা ভোট মোকেই দিলাক গটা মাখাই মোকেই দিব মই জানো এইটো কাৰণ চবেই মোক বেয়াই পায় আৰে বেয়া নহয় বেয়া নাপায় ভাল চবেই পায় মানে বস্তুটো চাব লাগিব না চৌখানৰ যোনটো হেৰি আছে সেই বস্তুটো চাই যাব লাগিব না দেচোন বাৰু চবে পংকজক ভোট দিয়ে পংকজকে মাতিছে সি কাক দেই চাওঁ পংকজ আহিলে হ'ল ইয়াৰ নামটো কৈ ল'ব তাৰপিছত স্প্ৰেমান দিয়া তো বিগ বছ যিহেতু চবেই মোক বেয়াই পায় আৰু নাম লাগছে মই এতিয়া কাক মাতো কাক নামটো মই ঋতুকে মাতিছোঁ কাৰণ সি মোক আজি দিনটো মোক সিয়ে জ্বালা দিছে বহুত নকপা লগাও কথা কৈছে সি তো সেইকাৰণে অলপমান বেয়া লাগছে তো সেইকাৰণে মই তাক চেংলা জোৰা পিন্ধি লওক ধুনীয়াকৈ ৰং কৰি দিয়া হ'ব ইংলিছ কাইডক মাতিব খুজিছোঁ ইংলিছ ভাষা কৈ কিনে Well, Big Boss, this is the hardest moment of this, season. I do not want to eliminate anyone from here, but as Big Boss has made this rule to eliminate someone, so I'll have to follow his duty. So I would like to call here Pankaj. Well, first of all, I want to say sorry to him because, I'm selecting you because everybody has selected you. So you have more chance to get eliminated from here. So that's why I'm picking your name. So sorry for that. মনোযোগ মাতিব খুজিছোঁ ই দুখ কৰি আছে চাওঁ সি কাক মাতো তো ইমান দিন চলিলোঁ আকালে গোটাই এতিয়া বেয়াও লাগি আছে নাম মাততে লাগবই তথাপিও ভালৰ পৰাই মাতো পংকজ দা বেচা নাপায় ইমান দিন আকালেকে চলিলোঁ
তো এবার মই আমার ভন্টিটা মাত্র করছো আহকচোন আপনি কি কই চাওক বাস আচলতে বিদায় বোলা শব্দটো বহুত দুখ লগা কিন্তু ইয়াৰ পৰাতো বিদায়টো দিবই লাগিব না কিন্তু বিদায় দিব লগা হ'লেও মই তাৰে মাজতে মাতিছোঁ মই কৃষ্ণ আগলৈ আহিবা বনশ্ৰী মাত্ৰ বিচাৰিছোঁ তেওঁ বা কাক দে চাওঁ মই কম হেৰি অস্মিতা মানে বেলেগ কাৰণ একো নাই আমাৰ পাৰ্চনেল একো নাই যিহেতু মানে লাষ্টত লেখাই আছে যে মানে যাৰ চবতকৈ বেছি অংশগ্ৰহণ মানে চবতকৈ কম আৰু বা যোনে মানে এই শ্ব'টোত মানে ডিজাৰ্ভ নকৰে মই এই কৈছোঁ দুৰে ষ্টেটাছ লেখা লাগে নকৰবি পিছত ওলাই যাই ফেলে বিচু ভাগে মাত্ৰ আছো আহ বাবু অলপ চাং লাগবে অলপ পিছন ফোন খানি গুজৰি দিও তাৰপিছত লৈ লিও পংকজ ভাগ মাৰে মানে এটাই কাৰণ কি মানে আজি দিনটো যে মানে মন মাৰি আছে চলটো আৰু মিলা নাই আমাৰ গোটেইটাৰ লগত চ' সেইকাৰণে অলপ কথা বেয়া ভাৱ লৈ নাই ভাই চবৰে যোনী যাক বেয়া পাইছে চবে খোলাকৈ কৈছে বেয়া পোৱাটো বুলি নকওঁ মানে সেই আৰু যোনী যাক মানে ভাবছি আৰু যাৰ চকুত যি হৈছে সেনেকৈ কৈছে আৰু বেয়া পাই কাবাই লাগিব এইটো পাৰ্চনেল নহয় আৰু আমাৰ চোৰ কাৰণে হৈছে লাষ্ট ফৰ গেম এইবাৰ ৰক্তিমক মাতি অনা হৈছে ৰক্তিমে কাক মানে মাতে তেওঁ কৰিব আৰু Come here, please. Well, I knew about it. It is obvious that he will call me. Okay. All right. Okay. My time will come and I will show you who I am. Ooh. All right? Just wait for the right moment. Hey, two Maria say good. Not too. It's Two Maria fit. Pagwano. so wait for the right moment. I'm giving it back to you. Alam mo? মই আমাৰ অস্মিতাক মাতিব খুজিছোঁ তেওঁ বা কাক দে তেওঁ গম পাব আহি গ'লে ক'লে জনপ্ৰিয় কণ্ঠশিল্পী মাইকেলকে মাতিব খুজিছোঁ তেওঁ আহি পেলাই তেওঁ বা কাক দে চবকে ভাল পাওঁ মানুহটো যদি কাক দে চাওঁ আমি গম পাম তেতিয়া চিন্তা কৰিব একো নাই জীৱনত চব হ'ব বুলি হ'ল জীৱনটোত ক'ত কেতিয়া কি হ'ব কোনো ক'ব নোৱাৰে ন তো মনৰ পৰা দিয়া নাই নহয় গেমৰ কাৰণে মনৰ পৰাই নেদা মই বস্তুটো অলপমান টাইম ভাবোঁ কাক দিব পাৰি বেছি টাইম চাই ল'ব লাগিব চাই লওঁ বেছি টাইম নালি হ'ল কাৰণ আমাৰ বিদেশৰ বেছি টাইম অলপ টাইমেই ল'ম বেয়াও লাগে একো নাই কিন্তু চবেই একদিন একদিন ওলবাই লাগিব কাৰণ আজি ওলছে কোনোবা কালি ওলছে কোনোবা এনেকৈ ওলাই থাকোঁ ক'লি হ'ল হজবলা আৰু পানী অলপ আনি দিয়ে পানী খাই ল'বা নেকি মই বস্তুটো চাই আছোঁ মানে কাক মাতিব পাৰি কাক নোৱাৰি এই মাতাই ভাই ইমান ৰ'বাচোন ৰ'বা এই ঋতু এনে মাৰা নাই কিছুমান বস্তু চাই কেনে মাৰিব কথা এইটো আৰু চবৰে নিজৰ কথা এইটো তো প্ৰায় মই মাৰিলোঁই এতিয়া মই মুখটো মাৰোঁ দিয়ক মইতো আৰু মাৰিবই লাগিব মই
ইংলিছ ব্লগাৰকে মাৰো দক মানে মই তাক বেয়া নাপাওঁ মই কিন্তু মানে কি সি ইংলিছ কওক ইংলিছটো লাগে আমাক কিন্তু প্ৰত্যেকটো বস্তুতে নহয় এই প্ৰত্যেকটো বস্তুতে মানে ইংলিছে কৈ থাকে তো মানে মই বুলি নহয় গোটেইখিনিৰে আমাৰ বুজিবলৈ অলপ অসুবিধা আছিল তাৰে কাৰণে বাকী মই তাক আকৌ মানুহটোকো বেয়া নাপাওঁ বাছ এইটো কথা আৰু Wait a minute. You cannot make my glass dirty. I have one glass here. Come on. Enjoy. Well, this is not the way to do it, man. I will take the revenge on you. কাৰণ তোমাৰ চেম্পলিং বহুত আছে তুমি যদি লাষ্টত আগত গেলি যোৱা তেতিয়াহ'লে আমাৰ বেয়া হ'ব সেইকাৰণে তোমাক দিছোঁ বেয়া নাপাবা দে সেইটো চেম্পলিং বুলিও নহয় দেচোন কাৰণ কিয় জানা নাই এতিয়া বিগবছৰ পৰা কোনোবা ওলবাই ল'ব ডেইলি ওলবা লাগিব গতিকে আজি তোমাৰ নামটো ফাৰ্ষ্টতে আহিল সেইটোক লৈ এনে টেনশ্যন ল'ব লগা একো নাই নে টেনশ্যন কিয় ল'মে ভাই আকৌ টেনশ্যন ল না বেয়া লাগছে বুলি গম পাইছো যদি তুমি সেইটো বস্তুৱে ভাবি থাকো নহয় জীৱন কিন্তু আমাৰো বেয়া লাগে আমাৰো বেয়া লাগে চব মোৰ আমাৰো বেয়া লাগছে কাৰণ আমি 3 দিন একেলগে থাকিলো 3 দিন থাকোঁতে তোমাক উলিয়াই দিওঁ আমাৰো বেয়া লাগছে কিন্তু উপায় নাই বিগবছৰ যিটো সিদ্ধান্ত দিয়ে সেইটো মানবই লাগিব আমি কাৰণ সদায় ওলব না সদায় বাহিৰ হ'ব এতিয়া কি আকৌ না Well, Pankaj bhai, let me say something to you. You are born to do something great, all right? You have already achieved a great success by walking to Kedarnath on foot. So nobody can do it, all right? So you have all the potential to do great things in life. So that's why Bigg Boss is a very small thing, all right? You have been eliminated from Bigg Boss. It's a very small issue. You are born to do many big things in life. So focus on that. It's a small thing. One has to go from here. Thank you. Yeah. বেয়া কিয় পাম ভাই দিছে কৈছো দিছে এতিয়া মই যাব লাগে যাওঁ নাচবাৰ বা আশা ক'ত যোৱা এতিয়াতো যাব না 10 মিনিট টকা মই উলিয়াই দিছোঁ ইয়াতে বিগবছত মই যোগ্যই নহয় মই থাকি আৰু কি লাভ আছে জয়ে ভাল চবেতো মোক বেয়াই পায় গতিকে মই এই বিগবছত থকা যোগ্যতা নহয় সকলোৰে মনত তো গতিকে একো নাই বাৰু ওলাই যাব দিছে এতিয়া ওলাই যাব লাগিব কিন্তু এটা বস্তু সেই লাগছে মানে কি এই 3 দিনে মই বিগবছত এণ্ট্ৰি থাকিলোঁ চবৰে লগত মিলিজুলি বহুত বেছি ভাল লাগছে কাৰণ কিবা এটা অলপ হ'লেও মই ইয়াৰ পৰা শিকিব পাৰছোঁ মানে কি নাজনা কথা কিছুমান শিকিব পাৰছোঁ বা নাজনা মানে নেটখা মানুহক চিনিব পাৰছোঁ সেইটো ক্ষেত্ৰৰ পৰা বহুত বেছি ভাল লাগছে কিন্তু বিগবছত মই যোগ্য নহয় মই যিহেতু ব্লগাৰ গতিকে মই ব্লগে বনাব পাৰিম যোগ্য নহয় এইটো বিগবছত তুমি যোগ্য কাৰণেতো তোমাক মাতিছিল না কিন্তু ধৰা তোমাৰ যিখিনি পাৰফৰ্মেঞ্চ দিছিলা বা তাতে ধৰা আমাৰ যিকেইটা প্ৰতিযোগী আছিল সেনেদৰে অলপমান অসন্তুষ্ট আছিল গতিকে সেইখানটিক লৈ বেয়া পাব লগা একো নাই ভৱিষ্যত আৰু আহিবা আকৌ আৰু লগ পাম এইখিনি আৰু কি ক'বা আজি তুমি ওলছ খালি কিনে আমিও ওলব লাগিব কোনে ওলব লাগে ঠিক নাই গতিকে এইটোত আৰু দুখ কৰি লাভ নাই একেদিন একেলগে থাকিলেও ভাল লাগিল লগ পাই ঠিক আছে যাবাতে ঠিক আছে তো বিগ বছ বাই বাই বৰমপুৰ সদায় থাকোঁ তোমাৰ লগত আমি বেয়া পাই পেলাই হেৰি কৰা নাই ফোন কৰি জাষ্ট ফৰ গেম আমি সদায় একেলগে সম্পৰ্ক থাকিম গেমত হাৰা জিকা থাকো এইটো মিছা ক'লে তুমি আজি ওলছ কালি মই ওলাই যাব আগত May bless you and you may do great things in life. All the best. লা হাৰা জিকা থাকাই আমি বহুত মিছ কৰিম ভাই Well, Big Boss, I can see he is getting very emotional. Obviously, he is feeling very sad right now because after 2 days, now he is going from this house. বিগ বছ বহুত মিছ কৰিম তাক বহুত দিন যিহেতু আকা লাগি আছিলোঁ বহুত মিছ কৰা So Pankaj bhai will be missed so much. তাকেতো তো ভাই বাই বাই গুড বাই আই গেল নেকি আমিও যাওঁ যে মানে পংকজো বাহিৰৰ বেয়া লাগছি আৰু এতিয়া যেহেতু ৰাতি হৈছে আমিও যাব লাগিব তো কালি লগ পাম আৰু বাই বাই প্ৰগ্ৰেম খতম গোটাই I'm feeling very, very sorry for Pankaj because he came here with so much happiness and he came here to win this season with so much enthusiasm, but somehow today badly he was unlucky and he has been
তো আৰু খতমেই হ'ল গোটাই গোটাই অলপমান টাইম মই বহো এখন পাৰিব বহো মানে অলপমান টাইম এনেই ঘুমো তাৰপিছত ভালকৈ ঘুমো ধুনীয়াকৈ কথা বেয়া হ'ল কিন্তু তাকেতো পংকজে পুৱাৰ পৰা মন মাৰিছিল মাৰিছিলে সি কৰিব বেয়া লাগে আৰু কি কৰিম এটা কথা বেয়া নাপায় সি গেছি আমাৰ ভাল আজি eliminated today. হ'ব দে ইংলিছ ইমান মাৰিব নালাগে অলপ হ'ব Are yaar, what are you saying, man? Don't you have any heart? Don't you feel anything for বুজি some নাপায় words? না মই বুজি নাপাওঁ আৰু কোনে বুজি পাব তোমাৰ ইংলিছ Then go home and learn the grammar. Habu. ওলাই চোলাই গেল বেয়াও লাগে মনৰ মানুহ আছিল সিও কিনো কম আৰু দে আৰু বিজেতাৰ লিখনটো নাযায় খণ্ডন হ'ব দে আৰু আহি উভতিলে এইবাৰো ৰাকেশৰে মেলা এয়া খেল নহয় মানুহবোৰৰ ৰিয়েলিটিৰ খেলা চবে নিজে নিজে দেখুৱাব প্ৰদৰ্শনী মেলা ৰাকেশ তই এইবিলাক কি বাচ্ছা অসম বিগ বছ আহিবি হয় নেকি চাবি আমাকো খেলবা দিবি অলপ নে কি